যদি আপুনি আলাপ কৰে তেতিয়া আপুনি পাপ বিচাৰিব নালাগে দুখ বিচাৰিব নালাগে দুখ আপোনাৰ ঘৰলৈ নিজে আহিব আপুনি আনক দুখ দিয়া কথা কোৱাৰ লগে লগে পাপ আয়ো পৰপিৰণ আপুনি আনক দুখ দিয়া কথা পতাৰ লগে লগে আপোনাৰ পাপ হ'ব পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামি আহিব আয়ুষ কাটি দিব মনত ৰাখিব দেই হেতু স্বভাৱ আছে যদি আজি ইয়াতে এৰিব পৰ চৰ্চা পৰ নিন্দা পৰ সমালোচনা কৰিব পাৰিব কিন্তু আপোনাৰ পাপ হ'ব পাপ হলে আপুনি দুখ বিচাৰিব নালাগে দুখ আপোনাৰ ঘৰলৈ নিজে আহে আনন্দ আপুনি বিচাৰিব নালাগে আনন্দহে আপোনাৰ ঘৰ বিচাৰিব আপুনি যদি ঈশ্বৰৰ কথা কয় শুনে গায় আপুনি নিজৰ শাৰীৰিক মানসিক বৌদ্ধিকভাৱেও আপুনি উৎকৰ্ষ সাধন কৰিলে জগতৰ পুণ্য সাধন কৰিলে আমাৰ বিশ্ববিখ্যাত মানে নাট্যকাৰ শেক্সপিয়াৰে কৈছে মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ both body and mind can be purified by the dance ab ji manu lokogit gabo borgit gabo mane dihanam gabo kirtan gabo bhukha gabo teolokor mogostu সংশোধন হৈ থাকিব মনত ৰাখিব কথাটা আপোনালোকে প্ৰত্যেক দিনে ঘোষা কীৰ্তন বৰগীত গোৱাৰ কাৰণে আমি ল'ৰা ছোৱালী শিক্ষা দিব লাগিব নিজেও শিক্ষা লওঁ মগজটো সংশোধন হৈ থাকিব ভকতৰ লগত বহি যদি হাত চাপৰি পায় বাউই হাত তালি যিটো কৰিয়া কীৰ্তন মূৰ প্ৰেম ভাৱত যাৰ আকুল হৈল মন মাটিত লুটুৱাৰি পৰে যিটো মহাশয় সত্যে সত্যে গৈলো সখী তাহাঁতে বিষয় ভগৱন্তই সেইজনক বিয়াত ভাল পায় যি মানুহে আনন্দৰে ঈশ্বৰৰ গুণ নাম গায় সেইজনক ভগৱন্তই ভাল পায় আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে সন্মান কৰে কথা শুনে শাক-বচন মানে হেতু সন্তান সকলো পিতৃ মাতৃৰ মৰমৰ আপুনি সন্তান হৈ যদি কোনবা ল'ৰা ছোৱালীয়ে যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে সন্মান নকৰে কথা নুশুনে শাক-বচন নামানে হেতু সন্তান যিমান দেখিবলৈ ধুনীয়া নহওক যিমানেই শিক্ষিত নহওক সি কেতিয়াও পিতৃ মাতৃ মৰমৰ হ'ব আমি কাৰ যদি হেতু যদি বাস্তৱ সত্য আমি কাৰ সন্তান আমাক ভাগৱতে কৈছে যিজনৰ টিপিটিত তুষ্ট হ'ব দেউ জানিবা কিজনৰ পিতৃ একক কৃষ্ণ দেউ আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান তেওঁৰ সন্তান হৈ ৰাতিপুৱা গলি তেওঁৰ নাম লৈছনে নাই গাইছনে নাই কৈছনে নাই তাৰ ওপৰতে আপোনাক কিমান ভাল পাব কিমান বেয়া পাব আপোনাক কিমান সুখত ৰাখিব কিমান দুখত ৰাখিব নিৰ্ভৰ কৰিব মনত ৰাখিব কথাটা এই তথ্যবিলাক আমি দিব লাগিব উঠি অহা প্ৰজন্মক নাই গতিকে আমি ভকতৰ লগত হাত চাপৰি বাই আমি যাতে নাম ল'ব পাৰোঁ তেতিয়া গোটেই শৰীৰ আমাৰ মানে হেৰি হৈ যাব সংশোধন হৈ যাব এক্সাৰচাইজ হৈ যাব আৰু both body and mind can be purified by the dance আপোনালোকে পাৰিলে সমাজৰ আগতে নাচিবলৈ শিকিব নোৱাৰিলে মানে লাজ কৰিলে কোনো নথকা সময়ত লাইফ চাইফ আইনাখনৰ ওচৰত গৈ কঁকাল ভাঙি ভাঙি নাচিবলৈ শিকিব দেই চেহেৰা ভাল হৈ আহিব একদম দিনক দিনে এইটো দৰ্শন মনত ৰাখিব কথাটো গতিকে আপোনাৰ এইখিনি কথা আমাৰ শংকৰদেৱে দিছে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্তি নিত্যস্য আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকক যদি আপোনালোকৰ এইখন মানে নামঘৰত যদি আপোনালোকে গুৰুজনা মহাপুৰুষ দুজনাৰ ছখন 12খন নাটৰ পৰা এখন নাটক যদি প্ৰশিক্ষণ কৰ্মশালাৰ যোগেদি যদি পৰিৱেশন কৰাব পাৰে তেতিয়াহ'লে আমাৰ গীত বেদত কৈছে কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰহ পদে পদে অশ্বমেধ ফলং প্ৰাপ্নতি নিত্যস্য তাৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য শিল্পীসকলৰ মনত ৰাখিব কথাটো আৰু যিসকল দৰ্শকে গৈ সেই নিৰ্গুণ কৃষ্ণৰ গুণলীলা নামঘৰত বহি শুনিব চাব গীতং বাদ্যং নিত্যং হৰি কথা শুনে স্বপুণ্যাত্মা তলৈকৰ পৰিসংস্থিত আজি আপোনালোক পুণ্য আত্মা আপোনালোকক ওপৰত ৰাখি দিব ঈশ্বৰৰ কথা শুনা জীৱক তেওঁ তিনিটা লেয়াৰ ওপৰলৈ লৈ গুচি যাব বৈকুণ্ঠত নি অৱস্থান কৰিব সেইকাৰণে কৃষ্ণৰ কথা শুনিবলৈ আহিব লাগে মনত ৰাখিব কথাটা গতিকে এতিয়া তেওঁ এই কথাটো ক'লে যে জানিলো সন্তৰ সংগে তোমাক ভকতি কৰি ভকতি কি শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য প্ৰকৃত পদসেৱন আত্মনিবেদন স্মৰণ 9 প্ৰকাৰ ভক্তি আমাক ভাগ কৰি দেখুৱাইছে তাৰ ভিতৰত এক প্ৰকাৰ যদি কৰে তেতিয়া আপোনাৰ ঘৰখন সুস্থ হৈ থাকিব 9টা ৰুমৰ পকা ঘৰ বনাই 9টা ৰুমতে আপুনি বাল্ব ফিট কৰি লাইন কানেকশ্যন দি থৈছে লাইন কানেকশ্যন আৰু বাল্ব ফিট কৰি থলে বুলিয়ে সূৰ্য অস্ত যোৱাৰ লগে লগে 9টা ৰুম নিজে নিজে পোহৰ হৈ যাব নেকি বাৰু না যায় কেতিয়া হ'ব যেতিয়া ৰুমটোৰ সুইচটো অন কৰি দিব
সুইচটো অন নকৰা পৰ্যন্ত 9টা ৰুমত 9টা বাল্ব লগাই থলেও 9টা মানে কানেকশ্যন কৰি থলেও সূৰ্য উদয় অস্ত যোৱাৰ লগে লগে নিজে নিজে পোহৰ নহয় এটো যেনেকৈ বাস্তৱ সত্য আমাৰ এইখন ঘৰত মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ এখন এখন ঘৰ বুলি উদ্ধৱক চিনাকি কৰি থৈ গৈছে এইখন ঘৰত 9টা বাল্ব লগাই থৈছে ভগৱন্তই আধ্যাত্মিকভাৱে এই 9টা বাল্বৰ ভিতৰত এটা যদি সুইচ অন কৰে তেতিয়াও ঘৰখন পোহৰ হৈ থাকে যদি 9টাৰ ভিতৰত আপোনাৰ এটাও যদি সুইচ অন নকৰে আপুনি কেতিয়াও শান্তিত থাকিব নোৱাৰিব সব থাকিলেও শান্তি হ'ব ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্যই চাকৰিয়ে নদন বদন হৈ আছে কিন্তু আপদৰ পৰা মুক্ত হ'ব নোৱাৰিব ভাগৱতে কৈছে মানে সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে পকা ঘৰ দুৱাৰ গাড়ী মটৰ ধন টকা পইচাই আপোনাক মনটো আনন্দ ৰাখিব নোৱাৰে শৰীৰটো সুস্থ কৰি বেমাৰ আজাৰ মই 10টা পকা ঘৰ বনাইছো 10খন গাড়ী কিনিছো বহুত মাটি সম্পত্তি আছে মোৰ শৰীৰটোত বেমাৰ নাই হ'ব নেকি নহব মাটি সম্পত্তি ধন টকা পইচা গাড়ী মটৰে আপোনাৰ শৰীৰটো বেমাৰ মুক্ত কৰি ৰাখিব নোৱাৰে যদি ভাগৱত শুনি সদাচাৰী নহয় আমাৰ ভাগৱতত 8 প্ৰকাৰ সদাচাৰৰ কথা কৈছে সেইকাৰণে ভাগৱতৰ পৰা আমি সেইখিনি শিকিব লাগে 8 প্ৰকাৰ সদাচাৰ যি মানিব সি 100 বছৰতকৈ আয়ু বঢ়াব পাৰিব আমাৰ গুৰুজনাৰ দিনত কেবাজনো আটা পুৰুষে আয়ু বঢ়াইছে কিন্তু ভগৱানে আমাক সবকে কিমান দিছে মনুষ্যৰ আয়ু শত বৰ্ষ সংখ্যা মানুহ মাত্ৰে আমাক 100 বছৰ দিছে তৎসত্ত্বেও আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ ভোগ নকৰাকৈ আমাৰ মাজৰ পৰা বিদায় লৈছে কিয় তেওঁলোকে ভাগৱতৰ দৰ্শন নাজানে 8 প্ৰকাৰ সদাচাৰ কথা নাজানে 8 প্ৰকাৰ সদাচাৰ হৈছে কায়ৰ সদাচাৰ বাক্যৰ সদাচাৰ মনৰ সদাচাৰ গমন সদাচাৰ শৌচ সদাচাৰ অন্ন সদাচাৰ স্নান সদাচাৰ শয়ন সদাচাৰ এই 8 প্ৰকাৰ সদাচাৰ যি মানিব সি ৰোগমুক্ত হৈ থাকিব তাৰ আয়ু বাঢ়িব মনৰ ৰাখিব কথাটা এতিয়া কায়ৰ সদাচাৰ কেনেকৈ ৰব প্ৰাণদান ৰক্ষণত আজি নিচিনা অনুষ্ঠান বা কোনো মানে মানুহ বিপদত পৰিলে আপুনি এই শৰীৰটোৱে গৈ অকমান সহায় কৰি দিব তেতিয়া আপোনাৰ কায়ৰ সদাচাৰ ৰক্ষা হ'ব বাক্যৰ সদাচাৰ সত্য প্ৰিয় হিত আপুনি সদায় সঁচা কথা ক'ব শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু কোৱা কথাটোৱে আনৰ উপকাৰ হ'ব লাগিব তেতিয়া আপোনাৰ বাক্যৰ সদাচাৰ ৰ'ব এতিয়া আমাৰ বাক্য সদাচাৰ নজনাৰ কাৰণে বহুত পৰিয়ালত বোৱাৰীয়েকে শাহুৱেকক বেয়া পায় কিয় তেওঁ বোৱাৰীয়েকক নিজৰ ছোৱালীৰ নিচিনা ভাবি কেনেকৈ মৰমেৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত শাহুৱেকক বোৱাৰীয়েকে বেয়া পায় বহুত বোৱাৰীয়েকে শাহুৱেকক কেনেকৈ নিজৰ মাতৃ জ্ঞান কৰি ভক্তিৰে শ্ৰদ্ধাৰে কথা ক'ব লাগে তাক নজনাৰ কাৰণে বহুত বোৱাৰীক শাহুৱে বেয়া পায় বহুত দেউৰেকক নন্দেকে মানে নবৈকে বেয়া পায় বহুত নবৈকক দেউৰেকে বেয়া পায় বহুত ননন্দীক নবৈকে বেয়া পায় বহুত নবৈকক ননন্দীয়ে বেয়া পায় ইত্যাদি ইত্যাদি আমাৰ পৰিয়ালত সেইটো হৈ আছে কাৰণ আমি ব্যৱহাৰেই কৰিব নাজানো বাক্যৰ আমাৰ সদাচাৰী নাই গতিকে আমাৰ ভাগৱতে কৈছে তোমাৰ কথাবিলাক সত্য প্ৰিয় হিত আপুনি ঘৰখনৰ ভিতৰত সঁচা কথা কোৱা মানুহ হওক আপোনালৈ চবেই ভয় কৰি থাকিব আপোনালৈ চবেই ডৰ কৰিব সঁচা কথা কোৱা মানুহজন ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক শাহুৱে হওক পিতৃয়ে হওক মিত্ৰীয়ে হওক মূৰ তুলি কথা ক'ব সাহসেৰে কথা কয় সঁচা কথা কোৱা মানুহে কালো ভয় নকৰে মিছা কথা কোৱা মানুহ তললৈ মুখ কৰি থাকে ধৰা পৰা ভয় কৰে মনত ৰাখিব কথাটো আপুনি সঁচা ক'বলৈ আমাৰ বেদৰ মতে আমি সঁচা কথা ক'বলৈ যত্ন কৰিব লাগে কিন্তু সঁচা কথা বুলি আনক দানফি মাৰি ক'লে নহ'ব অভিমানেৰে ক'লে নহ'ব প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু কোৱা কথাটোৱে আনৰ উপকাৰ কৰিব লাগিব তেতিয়া আপোনাৰ পুণ্য হ'ব আমাৰ এতিয়া এই নিয়মটো নজনাৰ কাৰণে কাষৰ মানুহ ঘৰলৈ গৈ চাহ তামোল খাবলৈ গৈ এনেকুৱা কথা লগাই থৈ আহে তেওঁ ওলাই অহাৰ পিছতে সন্দেহ বশত হয় স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগে নহয় শাহু বোৱাৰীৰ মাজত লাগে নহয় সীমা ঘৰীয়াৰ লগত লাগে ইত্যাদি ইত্যাদি আপুনি কৈ অহা কথাটোৰ কাৰণে যদি কাৰোবাৰ পৰিয়ালত কাজিয়া লাগি পেলাই অনিষ্ট হয় তেতিয়া কোৱাজনৰ কি হ'ব আমাৰ বেদে কৈছে পাপ আয় পৰপীড়ন আপুনি কৈ পেলাই আনক অনিষ্ট কৰি আপুনি বাচি যাব নোৱাৰিব আপোনাৰ পাপ হ'লে আপোনাৰ দুখ দুৰ্গতি জীৱনলৈ নামি আহিব আৰু আয়ুস কাটি দিব ভগৱানে আনক কথা লগাই পেলাই অনিষ্ট কৰা মানুহৰ কেতিয়াও 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে মনত ৰাখিব আৰু কেতিয়াও সুখত থাকিবলৈ নিদিয়ে আনক দুখ দিলে আপুনি দুখ পাবই
যথা কৰ্ম তথা ফল এখেতৰে মোৰে সীমা একেটাই মই কুঁহিয়াৰ ৰুইছোঁ তেখেতে তিতা কেৰেলা ৰুইছে মই কুঁহিয়াৰ ৰস খোৱা দেখি তিতা কেৰেলা ৰোৱাজনে যদি ভগৱানক কয় প্ৰভু মোকো ৰস এগিলাচ খোৱা পাৰিব নেকি তেওঁ ৰুওঁতেই তিতা কেৰেলা ৰুইছে তিতা কেৰেলা ৰোৱাজনে তিতাই খাব পাব কুঁহিয়াৰ ৰস বিচাৰিলে ভগৱানে দিব নোৱাৰে আপুনি জীয়াই থাকোঁতে লোকক দুখ দিছে আঘাত দিছে অন্যায় কৰিছে ঠগিছে সীমা ঠেলিছে ভগৱানে কৈছে কাক দুখ দিছা কাক আঘাত দিছা কাক অন্যায় কৰিছা কাক ঠগিছা সবতে মই আছোঁ মোকেই দুখ দিবা মোকেই আঘাত দিবা মোকেই অন্যায় কৰিবা মোকেই ঠগিবা মোৰে সীমা ঠেলিবা মই আকৌ তোমাক ভালে ৰাখিব লাগে ভাগৱত শুনি এইবিলাক নিয়ম এৰিবা বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিব লাগে যিদিনালৈকে আপুনি বেয়া এৰিব নোৱাৰিব সেইদিনালৈকে আপোনাক ভালত ভগৱানে ৰাখিব নোৱাৰিব সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে বেড ইজ বেড এণ্ড গুড ইজ গুড ডু বেড নেভাৰ নেভাৰ এণ্ড ডু গুড এভাৰ এভাৰ বেয়াটো সদায় বেয়া তাক ত্যাগ কৰিব ভালটো সদায় ভাল তাক আঁকোৱালি ল'ব কপিলে মাকক কৈছে জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয় কিন্তু দুৰ্জনৰ সং তেজিবে লাগত মা তুমি জীৱনত যদি ভাল মানুহ হ'ব খুজিছা বেয়া মানুহৰ সংগ ত্যাগ কৰিবা সেই সংগ নিতে যদি কৰয় সাধুত মুখ্যৰ দুৱাৰ দেৱে বৈ মুখ তেতিয়া চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আপুনি আপুনি খুলি যাব আপুনি খুলিব নালাগে নিজেই খোল খাই যাব আপুনি ভগৱন্তক বিচাৰিব নালাগে ভগৱন্তই আপোনাৰ ঘৰ বিচাৰি আহিব যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ আহিব যেই নাম সেই হৰি জানা নিষ্ঠ কৰি নামৰ সংগ নচাৰন্ত হৰি যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰ বিচাৰি কোন আহিব দ্বাদশ স্কন্ধ ভাগৱতত কৈছে শ্ৰৱণ কীৰ্তন জড়িত কৃষ্ণৰ নকৰে দৈতেশে ৰাক্ষসী গণে বিঘিনি আচৰে যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে ঈশ্বৰ উপাসনা নকৰে সেইখন ঘৰ বিচাৰি অঘাসুৰ বকাসুৰ প্ৰলম্বাসুৰ পৰিষ্কাসুৰ পুতনা ব্ৰহ্মাসুৰ ধেনুকাসুৰ চব আহিব গতিকে আমাৰ কিছুমান মানুহ আছে কথা ক'বই নোৱাৰে টিঙিচকে খং উঠে কথা ক'বই নোৱাৰে লাঠিডাল উলিয়াই আনে কথা ক'বই নোৱাৰে ঠেহ পেচ লাগি ৩-৪ দিন মানলৈ ভাত পানী নাখায় এইটো স্বভাৱ যাৰ আছে সেইটো আসুৰিক স্বভাৱ মনত ৰাখিব দেই আসুৰিক স্বভাৱবোৰ যেতিয়ালৈকে ত্যাগ নকৰিব তেতিয়ালৈকে আপুনি জনপ্ৰিয়তা অৰ্জন কৰিব পৰিয়ালেও ভাল নাপায় সমাজেও ভাল নাপায় যিজন মানুহক পৰিয়ালে ভাল নাপায় সমাজে ভাল নাপায় সেইজনক ঈশ্বৰেও ভাল নাপায় গতিকে আপুনি পৰিয়ালে ভাল পোৱাকৈ আপুনি ব্যৱহাৰ কৰিব সমাজে ভাল পোৱাকৈ আপোনাৰ ব্যৱহাৰ কৰিব আপোনাৰ ব্যৱহাৰ নজনাসকলক স্বামীৰ অনুপযোগী বুলি লক্ষী স্বয়ম্বৰত নাকচ কৰিছে আপোনালোকে জানে লক্ষী স্বয়ম্বৰত যেতিয়া লক্ষীক পাবৰ কাৰণে ৰজা মহাৰজা আহি সভাস্থলীত উপস্থিত হৈ আছে সাগৰে জীয়েকক আনি পেলাই কৈছে আয়ো এইজন দুৰ্বাসা এয়া পৰশুৰাম এয়া মানে দৈত্যগুৰু শুক্ৰাচাৰ্য এয়া ইন্দ্ৰ এয়া শিৱ এয়া ব্ৰহ্মা এয়া চাৰিসিদ্ধ চবকে চিনাকি কৰি দিছে এতিয়া তুমি মনে ভবা স্বামী এজন বিচাৰি লোৱা তেতিয়া তেওঁ স্বামী নিৰ্বাচনৰ প্ৰথমতে দুৰ্বাসাৰ ওচৰলৈ গৈ কৈছে আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ সদায় নুগুচে তাৰ শুদ্ধ অহংকাৰ যে এজন তপস্বী ঋষি হয় কিন্তু বৰ খঙাল আকবৰী কোনে ভাল বোলাই বেক বাপে অকাৰ্যত নষ্ট কৰি বেক চন্দ্ৰ খাপে এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ কেতিয়াবা অকাৰণতে খঙত মোক মানে সাপ দি ভস্ম কৰিব এনেকুৱা খঙাল মানুহ স্বামীৰ উপযোগী আপোনালোকৰ কাৰোবাৰ খং আছে যদি আজিৰ পৰা কমাব দেই খংবোৰ মানে আমাৰ স্বামীৰ খংটো বেছি থাকিব নালাগে খংবিলাক কমাব হে নাই তেতিয়া আপুনি ভাৰ্যাৰো প্ৰিয় হ'ব পৰিয়ালৰ প্ৰিয় হ'ব সমাজেও ভাল পাব খঙাল মানুহক মানুহে ভাল নাপায় মনত ৰাখিব কথাটা গতিকে মানুহে ভাল নোপোৱাজন ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে গড লাভছ হিম হু লাভছ হিজ ক্ৰিয়েচন ভগৱানে সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায় কুকুৰৰ চিগাৰলৈ গদৰ ভৰু আত্মাৰাম যিটো কথা মানে গুৰুজনাৰ ওচৰত অৱগত কৰি অসাধ্য সাধন কৰি জগতলৈ আৰ্হি এৰি থৈ গৈছে কোনে ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত গৈ সতী পৰীক্ষা প্ৰথম বৈশিষ্ট্যটোৰ বিষয়ে কি বুলি কৈছিল গুৰুদেৱ মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হ'ল সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি সকলোকে দয়া মৰম চেনেহ কৰোঁ ৰক্ষণাবেক্ষণ দিওঁ জয়ন্তী বদতি প্ৰভু শুনি গোসাই সমভাৱে ভূত দয়া কৰোঁ সদায় দেহৰহে মতা মাইকী আছে সৰু ডাঙৰ আছে আত্মাৰ নাই গতিকে আপুনি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম যিদিনালৈকে নল'ব সেইদিনালৈকে আপুনি অহা যোৱা কৰি থাকিব পুনৰপি জনমম পুনৰপি মৰণম পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব
গতিকে দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব তেতিয়া আপুনি জীৱন্ত মুক্ত হৈ যাব বিষ্ণুময় দেখে যেটো সমস্ত জগত জীৱন্ততে মুক্ত কিটো চিৰকাল আপুনি সকলোতে আত্মা আছে বুলি যিদিনা উপলব্ধি হ'ব তেনে আপুনি জীৱন্ত মুক্ত হৈ যাব সেই তথ্য আমাক ভাগৱতে দি আছে গতিকে গুৰুজনে তেতিয়া ক'লে বহুত সুন্দৰ হৈছে যোৱা পানী আনা তিনটা কাঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰ পানী টেম্পনি জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল বানপানী কবলৰ পৰা সেইখিনি অঞ্চলৰ ৰাইজ উপকৃত হ'ল আজিও সেইটো শান্তিজান হিচাপে পৰিচিত হৈ ৰ'ল এই তথ্যবিলাক আমাক ভাগৱতে দি আছে এই কথাবোৰ আমি জানিব লাগিব গতিকে বাক্যৰ সদাচাৰ মনৰ সদাচাৰ দয়া প্ৰেম কৰোণা তাৰপিছত লক্ষীয়ে 2 নম্বৰ কাৰ ওচৰলৈ গৈছে পৰশুৰামৰ ওচৰলৈ গৈছে আসন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী যে পৰশুৰাম এজন ধাৰ্মিক মানুহ বুলি মই জানো পিছে কাৰো প্ৰতি মৰম নাই ইহাক বৰিলে মোৰ নৰব্য অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ ব্যথা এনেকুৱা মৰম নাইকিয়া মানুহক যদি মই স্বামীবৰণ কৰোঁ এওঁ ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰিব গতিকে নাকচ কৰিছে মনত ৰাখিব গতিকে আপোনালোকৰ দয়া মৰমবিলাক থাকিব লাগে ইজনৰ প্ৰতি সিজনৰ দেই এইটো কথা আমাৰ ভাগৱতে কৈছে 3 নম্বৰত কাৰ ওচৰলৈ গৈছে দৈত্য গুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ কৈছে জানো দৈত্য গুৰু শুক্ৰ হুংক মহাজ্ঞানী তথাপি নিৰন্তৰ টান লোভাবিষ্ট প্ৰাণী লোভিয়াত পৰে সংসাৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড মানে দৈত্য গুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি জানো বৰ লোভিয়া এনেকুৱা লোভিয়া মানুহক যদি মই স্বামীবৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এওঁ নোৱাৰে নাকচ কৰিছে দেই মনত ৰাখিব গতিকে লোভিয়া মানুহবিলাকে খাবলৈ জীয়াই থাকে আচলতে আমি জীয়াই থাকিবলৈ খাব লাগে দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে লোভিয়া মানুহবিলাক খাবলৈ জীয়াই থাকে জুতিয়ে বুদ্ধিয়ে দিলেই ভাল নহ'লে কাল মনত ৰাখিব কথাটো কিছুমান মানুহ আছে আঞ্জা ভাজিত অকণমান নিমখ ইফাল ইফাল হ'লে ৰান্ধনি বাৰ বজাই দিব সেইখিনি খাবলৈ জীয়াই থকা মানুহ সেইটো স্বভাৱ যাতে আমি সলনি কৰিব পাৰোঁ ভাগৱত শুনি আমি সলনি হ'ব লাগিব আমাৰ চৰিত্ৰবিলাক বেয়াবিলাক আমি শুধৰণি কৰিব লাগিব তাৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগিব এতিয়া এওঁ ক'লে যে এতিয়া যে জানিলো সন্তৰ সংগে তোমাক ভকতি কৰি এৰাই তেবে সংসাৰৰ তাপ এয়া আজি সন্তৰ সংগত আমি ভক্তি কৰিছোঁ শ্ৰৱণ কীৰ্তন এতিয়া আমি তাপকেইটাৰ পৰা এৰাই খাব পাৰিম আমাৰ ভগৱানৰ 3টা তাপে আমাৰ প্ৰত্যেককে তাপগ্ৰস্ত কৰি ৰাখিছে কি তাপ আদি ভৌতিক আদি দৈবিক আধ্যাত্মিক এতিয়া এই 3টা ভগৱানৰ সৃষ্ট তাপ ই কৰ্মদোষত আমি ভুগিব লাগে কোনে ভুগিব দেহে মনে মনত ৰাখিব কথাটা দে এই আমাৰ 3টা তাপে আমাৰ দেহ জগতত মনৰ জগতখনত কেনেকৈ প্ৰতিক্ৰিয়া কৰে আমাৰ বেদে সংজ্ঞা দিছে কি বুলি প্ৰথম তাপটোৰ কথা কৈছে আদি ভৌতিক তাপ আদি ভৌতিক তাপে আমাৰ দেহ জগত মন জগতখনত কেনেকৈ প্ৰভাৱ পেলায় কৈছে মৃগ পক্ষী মনুষ্য দৈ সৰিসৃপা দৈশ্য ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক যে মৃগ পক্ষী সৰীসৃপ প্ৰাণী সাপ বেং কুমজেলেকুৱা বিছা ভূত প্ৰেত পিশাচ মানুহ অৰ্থাৎ ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা পঞ্চভৌতিক দেহলৈ যিটো দুখ নামি আহে সেই দুখটো কৈছে আদি ভৌতিক তাপ কেতিয়াবা কাৰোবাক হঠাতে কুকুৰে কামুৰে কাৰোবাক মেকুৰীয়ে আচুৰে কাৰোবাক বিচাই ডাকে কাৰোবাক কুমজেলেকুৱাই কামুৰে কাৰোবাক সৰ্পই দংশন কৰে কাৰোবাক আকৌ মানুহেই মানুহক মাৰি আঘাত কৰে ইত্যাদি ইত্যাদি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা পঞ্চভৌতিক দেহলৈ যিবোৰ দুখ নামি আহে সেইটো দুখক কৈছে আদি ভৌতিক তাপ আদি দৈবিক তাপটো কেনেকৈ আহে কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যিটো তাপ নামি আহে সেইটো তাপক কৈছে আদি দৈবিক তাপ ই কেনেকৈ আহে বেদত কৈছে শীত উষ্ণ বাতবিশ্বাম্বু বিদ্ৰুতাদি সমুদ্ৰম তাপ দ্বিজপৰ নিৰ্ণং জন্যতে আদি দৈবিক অতিপাত ঠাণ্ডা অতিপাত গৰম বতাহ ধুমুহা বিজুলী ঢেৰেকণি বানপানী ভূমিকম্প আকস্মিক দুৰ্ঘটনা বজ্ৰপাত এইবিলাকৰ দ্বাৰা হঠাতে কোনেও নভবাকৈ আমাৰ জীৱনলৈ যি দুখ নামি আহে একো কৈছে আদি দৈবিক তাপ আধ্যাত্মিক তাপক 2টা ভাগত বিভক্ত কৰিছে শাৰীৰিক আৰু মানসিক
আপোনালোকৰ কাৰোবাৰ শৰীৰত যদি অৰ্শ গুল্ম পিত্ৰ কেঁচুমূৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰ কি আছে আৰু আপোনালোকৰ শৰীৰত যদি কাৰোবাৰ বেমাৰ আছে তেওঁ যিমান ধন টকা পইচা সম্পত্তিৰ মাজতে নাথাকক তেওঁ সুখী হ'ব শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে এইটো আধ্যাত্মিকৰ শাৰীৰিক তাপ বুলি কৈছে মানসিক তাপ 6 প্ৰকাৰে আহে ক্ষুধা তৃষ্ণা জৰা মৃত্যু শোক মোহ ভোকত এমুঠি খাব নাপালে শৰীৰে কষ্ট পাব পিয়াহত পানী এগিলাস খাব নাপালে কষ্ট পাব জৰা এটা সময়ত কিচকিচিয়া চুলি এমাইললৈকে দেখে ৰিং মাৰিলে শুনে কমনীয় দেহা টান টান বস্তু চুবাই যাওঁ বুলিলে যায় খাওঁ বুলিলে খায় এটা সময়ত আপোনাৰ সেই দেহৰ অবয়ববিলাক অবক্ষয় হৈ যাব কিচকিচিয়া চুলি মৰাপাতৰ দৰে বগা হ'ব দৃষ্টিশক্তি কমি যাব শ্ৰৱণ শক্তি কমি যাব শৰীৰ কুকুৰা কুকুৰ কৰিব টান টান বস্তু চুবা দাঁতকেইটা খুলকি পৰিব যাওঁ বুলিলে যাওঁ খাওঁ বুলিলে খাওঁ বোলা দেহাটো মুখৰ আগত কোনোবাই এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব সেই সময়ত পূৰ্ব স্মৃতি ৰোমন্থন কৰি এটা সময়ত এনেকৈ আছিলোঁ এনেকৈ খাইছিলোঁ এনেকৈ গৈছিলোঁ আজি এই অৱস্থা হ'ল বুলি পূৰ্ব স্মৃতি ৰোমন্থন কৰি মনলৈ যিটো দুখ আহিব সেইটো কৈছে আধ্যাত্মিকৰ মানসিক তাপ কেতিয়াবা আত্মীয় স্বজন মৰিলে আমি দুখ পাওঁ মনে ভবা বস্তু ভাল বস্তু যদি হৰণ ভগন হয় তেতিয়া দুখ পাওঁ আৰু আমাৰ মানে কি হয় আমাৰ মৃত্যুৰ প্ৰতি আমি সদায় ত্ৰস্তমান হৈ থাকে এইকেইটা দুখে এই তিনিটা তাপে আমাক সদায় তাপগ্ৰস্ত হৈ থাকে কিন্তু যদি আমি আজিৰ দৰে এক ক্ষণ মনত ৰাখিব দেই আমাৰ ভাগৱতে কৈছে এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যাই বৃথা এইটো বেদৰ মত ভাগৱতৰ বেদ মানে ভগৱন্তৰ মুখৰ বাণী যাকো বেদ কহে সেইটো ঈশ্বৰৰ সাক্ষাৎ ঈশ্বৰৰ হুন্দে যেটো হুয়া আছে যা এই ভাগৱত প্ৰথমতে কোনে কৈছিল ভগৱন্তে কৈছিল কেতিয়া স্বাদত অমৃতময় পৰম আনন্দৰস পূৰ্বতে আছিলা বৈকুণ্ঠ আজি আমি দাসবাবৰ ৰভাতলত শুনিছো মনত ৰাখিব স্বাদত অমৃতময় পৰম আনন্দৰস পূৰ্বতে আছিলা বৈকুণ্ঠত কৃষ্ণৰ কৃপাটো পাছে অৰ্ধেক বয়স গৈলে পাইলা ব্ৰহ্মা পদ্মকলপত আধা বয়স যাওঁতে ব্ৰহ্মাই পাইছিলে শ্ৰীনাৰায়ণৰ মুখৰ পৰা তাৰপিছত কি ক'লে ব্ৰহ্মা দিলা নাৰদক ইটো ফলৰ ৰহস্যক নাৰদে ব্যাসক আনি দিলা নগৈল তিলেক ভাগি ইডালে সিডালে লাগি শুক মুখে মাটিত নামিলা শুকে পৰীক্ষিত কোৱা ভাগৱত আজি আমি দাসবাবৰ মানে ৰভাৰ তলত শুনি আছো আমাৰ গুৰুজনে কৈছে কৰা পান ফল ইটো যাৰ আছে ভাগ্য যিটো ইয়ালৈ অহাবিলাকক আজি ভাগ্যৱান বুলি কৈছে ৰস বিভাৱনত চতুৰ ৰসত টেঙৰ বুলি কৈছে সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে বুঢ়ী সমস্ত আপদ কৰা দূৰ ভাগৱত শুনিলে আপদ মুক্ত হ'ব মনত ৰাখিব কথাটো আমাৰ আপদবিলাক পূৰ্ব জন্মৰ পৰা লাগি আহে বাসনা ৰূপে গাঁঠি লাগি আহে সেইকাৰণে আপোনালোকৰ একেখন গাঁৱতে একে পৰিৱেশতে থকা মানুহৰ দুখবিলাক বেলেগ বেলেগ আমাৰ মতে এইখন গাঁৱত থকা মানুহবিলাক একেখন গাঁৱতে আছে একে পৰিৱেশত আছে একে আহাৰ পানী খাইছে একে বায়ু সেৱন কৰিছে আমাৰ মতে সবৰে সুখ দুখবিলাক একে হ'ব লাগিছিলে একে হয়নে বাৰু নহয় কিয় সুখবিলাক একেই বুলি কৈছে সুখবোৰ সবৰে একেই অকল এইখন গাঁৱৰ নহয় পৃথিৱীত যিমান মানে সুখী মানুহ আছে সব একেই বুলি দাৰ্শনিক পণ্ডিতে কৈছে অল হেপি ফেমিলিজ আৰ এলাইক পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে সব একেই বাট আনহেপি ফেমিলিজ আৰ আনহেপি ইন দেয়াৰ ওন ফেশন পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে সবৰে দুখবোৰ বেলেগ বেলেগ আমি পৃথিৱীৰ বাদ দিলোঁ এইখন গাঁৱকে আমি যদি উদাহৰণ হিচাপে লওঁ এইখন গাঁৱৰ বাসিন্দা হিচাপে এখেত যদি পকা ঘৰ বনায় গাড়ী মটৰ কিনে দামী পোচাক কিনে দামী আহাৰ খায় এখেতৰ ভাল লাগিব এখেতৰ ভাল লাগিব এখেতৰ ভাল লাগিব এখেতৰ ভাল লগা পাৰ্থক্য নাই কিন্তু বেয়া লগাবিলাক এইখন গাঁৱৰ কোনোবা দম্পতীয়ে বিয়া পাতিছে সতি সন্তান নাই সেইটো দম্পতীৰ সেইটো দুখ কাৰোবাৰ ল'ৰা আছে ছোৱালী নাই সেইটো দম্পতীৰ সেইটো দুখ কাৰোবাৰ ছোৱালী আছে ল'ৰা নাই সেইটো দম্পতীৰ সেইটো দুখ কাৰোবাৰ স্বামী স্ত্ৰী মনোমালিন্য সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই সেইটো পৰিয়ালৰ সেইটো দুখ কাৰোবাৰ সব আছে শৰীৰত বেমাৰ আছে সেইটো পৰিয়ালৰ সেইটো দুখ ইত্যাদি ইত্যাদি দুখবিলাক বেলেগ বেলেগকৈ আমি ভোগ কৰিব লাগে কিয় কি কাৰণে আমাৰ বৈষম্যমূলক দুখত আমি একেখন গাঁৱতে একেটা সীমাতে থকা মানুহৰ মাজত দুখ সুখৰ পাৰ্থক্যবিলাক ক'ৰ পৰা আহে এই কথা আমি জানিব লাগিব এই ৰহস্য আমি ভেদ কৰিব লাগিব আজি এই ৰহস্য ভেদ কৰিব নজনাৰ কাৰণে আমাৰ সমাজত বহুত মানুহে আনৰ হোৱা দেখিব
নোৱাৰে আনৰ হোৱা দেখিলে হিংসা কৰা মানুহৰ সংখ্যা বেছি এটো স্বভাৱ যদি আছে আজি ইয়াতে এই গদে দশম স্কন্ধ ভাগৱতত ভগৱানে কৈছে অপৰৰ সম্পদ দেখি মৰে যিটো চক্ষু পুৰি তাৰ আশা হবে হুৱে নষ্ট তোমাতো বিমুখ হইলে একো আত সুখ নাই মিছা হবে যত কৰে কষ্ট আপুনি খিলত মূৰে চাৰি উপাৰ্জন কৰি থাকক তেওঁ থকা জেগাখনত যদি পৰহিংসা ভাৱ ৰাখে আপোনাৰ মনৰ কামনা কোনোদিন পূৰণ কৰিবলৈ নিদিয়ে মনৰ কামনা পূৰণ নোহোৱা মানুহে খোলা হাঁহি মাৰিব নোৱাৰা মানুহৰ চেহেৰা ভাল নহয় কমনীয়তা নেবাঢ়ে আয়ুস নেবাঢ়ে বাইবেলত চলোমনে কৈছে মেৰি হাৰ্ট do it good like a medicine a broken heart dry the bone যাৰ হৃদয়ত আনন্দ থাকিব মেডিচিনৰ দৰে কাম কৰিব চেহেৰা ধুনীয়া কৰিব কমনীয়তা বঢ়াই দিব পৰমায়িক বঢ়াই দিব যাৰ হৃদয়ত দুখ বেদনাই ভৰি থাকিব কি আৰু ঘিউ মুখ খাওক হাড়লৈকে শুকাই যাব আহাৰে চেহেৰা ভাল নকৰে যদি মনটো আনন্দ ৰাখিব নোৱাৰে যে মনটো আনন্দ ৰাখিবৰ কাৰণে আজিৰ দৰে পৰিৱেশলৈ আহিব লাগিব এক ক্ষণ হ'লেও আহিব লাগিব 4 মিনিট আপোনালোকৰ ঘৰখনৰ প্ৰত্যেকজন সদস্যই যাতে 4 মিনিট সময় 24 ঘণ্টাৰ ভিতৰত ঈশ্বৰৰ কথা কোৱা শুনা গোৱা কাৰণে যাতে দিব পাৰে তাৰ প্ৰতি মানে জ্যেষ্ঠসকল সজাগ হ'ব দেই মনত ৰাখিব কথাটা আৰু এই নীতি শিক্ষাটো ল'ৰা ছোৱালীক সৰুৰ পৰাই দিব সৰুৰ পৰা নিদিলে সেই ল'ৰা ছোৱালী কেতিয়াও সৎ হ'ব নোৱাৰে সেইকাৰণে কৃষ্ণই সৰু কালতেই বাল্য কালতেই গোকুলত কেইবাটাও অসুৰ মাৰি লৈছে কিয় এই কথাটোৱে আমাক কি শিকাইছে যে বাহিৰত তেওঁ যিটো অসুৰ মৰা দেখুৱাইছে আসলতে আমি মানে সৰু কালতে আমাৰ যিটো আখৰিক স্বভাৱ ইনবৰ্ন জন্মগতভাৱে কিছুমান ল'ৰা ছোৱালী সৰুৰ পৰাই খঙাল অসন্তোষিয়া জেদি ইত্যাদি ইত্যাদি বেয়া বেয়া আখৰিক গুণৰ সম্পন্ন হয় আপুনি লক্ষ্য ৰাখিব লাগিব যে ইয়াৰ বেয়া গুণটো কোনটো ই জেদি নেকি ই অসন্তোষিয়া নেকি ই মানে হেৰি কৰে নেকি পৰহিংসা কৰে নেকি ইত্যাদি ইত্যাদি আখৰিক ভাৱবোৰ আমি সৰুৰ পৰা মাৰিব লাগিব মৰা মানে সংস্কাৰ বাহিৰত অসুৰ দেখুৱাইছে ভিতৰত আচলতে আখৰিক স্বভাৱ গতিকে কৃষ্ণই প্ৰথম মানে কোনটো অসুৰক মাৰিছে পুতনাৰ আবিধানিক অৰ্থ হ'ল দুৰ্গন্ধ আশা আকাংক্ষা কামনা বাসনা আমি সৰু কালৰ পৰাই যিবিলাক কামনা বাসনাবিলাক কিহক লৈ কৰোঁ মিছাক লৈ কৰোঁ মাধৱদেৱে কৈছে হৰিষি কেৱলে সঁচা মাত্ৰ ৰাম 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 তান্ত বিনে মিছা যত দেখি শুনি মানে আমি চকুৰে যিমান দেখিছো কাণেৰে কিমান শুনিছো সব মিছা আজি আছে কাইলে নাই সঁচা কেৱল হৰি কিন্তু আমি কি কৰিছো যিটো মিছা তাক আশা কৰি ৰাম 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 দুৰাচাৰ মন মৰক কেন অজ্ঞানে আমি মনটো সদাচাৰ কৰিব নোৱাৰে কাৰণে দুৰাচাৰ মনৰ কবলত পৰি মিছাক সঁচা বুলি ভাবি মিছাৰ পিছত দৌৰি আছে ধায়তু বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত গৰ্ধ বিদায়তে গৰ্ধাত ভবতি সন্মোহাত স্মৃতি বিভ্রম স্মৃতি ভংসাত বুদ্ধিনাশাত প্ৰণাস্যতি আমাৰ মনটো যদি বিনাশী সম্পদৰ কামনা বাসনাৰ বলি হ'ব দিও বাসনাত বাধা পৰাৰ লগে লগে খং উঠিব খং উঠাৰ লগে লগে মোহগ্ৰস্ত হ'ব মোহগ্ৰস্ত হোৱাৰ লগে লগে স্মৃতি নষ্ট হ'ব স্মৃতি নষ্ট হোৱাৰ লগে লগে বুদ্ধি নষ্ট হ'ব আৰু বুদ্ধি নষ্ট হোৱাৰ লগে লগে পথ বাচিব নোৱাৰি 84 নৰকত যাব গতিকে সেই বাসনা ৰূপী আখৰিক ভাৱটোক আমি প্ৰথম মাৰিব লাগিব যদি মাৰিব নোৱাৰো আপুনি জীৱনত সুখী হ'ব নোৱাৰে গুৰুজনাই তাকে ভাঙনি কৰিছে যত দিব্য ঘৰ বাৰী বস্ত্ৰ অলংকাৰ হবেও নুপুৰে মন একলবিয়া আমাৰ মনটো যদি বিনাশী সম্পদৰ লগত নিব নোৱাৰা সম্পদৰ মোহত পৰি যায় আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে আপোনাৰ মনটো সদায় অসন্তুষ্ট হৈ থাকিব অসন্তুষ্ট প্ৰাণীৰ নখন্দে মনৰ দুখ তলুইকৰ লক্ষ্মী পাইলে নাহি তাৰ সুখ যাৰ মনটো অসন্তোষিয়া হৈ থাকে তাক তলুইকৰ সম্পত্তিয়ে সুখ দিব নোৱাৰে তে উপায় ভাগৱতে দিছে যেহি পাৱে তাতে মহা তুষ্ট हुए মন তেবেকে বিপ্ৰৰ তেজ বাঢ়ে অনক্ষণ ভগৱানে আপোনাৰ পূৰ্ব পুণ্যৰ ফলে এইখন গাঁৱত য'ত প্ৰতিষ্ঠা কৰিছে যি কৰ্ম কৰি যি ফল পাইছে ভকতিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম